হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰী কোচিং ফৰ UPSC, আপকামিং UPSC কাৰণে ফ্ৰী কোচিং দিছে। অল আছাম ষ্টুডেণ্ট ইউনিয়নে চিলেকশ্যন টেষ্ট পাতিছে 31 মে' তাৰিখে, আৰু ইয়াৰ বাবে অহাকালি 15 মে' তাৰিখ লাষ্ট ডেট। চ' তোমালোকৰ হাতত দুদিন আছে, 14 আৰু 15, মানে আজি আৰু কালি আছে। যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা, যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন ফাইনেল ইয়েৰত আছা, তোমালোকে টেষ্ট দিব পাৰা, 100% দিব পাৰিবা। যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন কৰিছা, তোমালোকেও টেষ্ট দিব পাৰিবা। চ' ফাৰ্ষ্ট অফ অল কি কৰিবা, ক্ৰমত যাবা, ক্ৰমত যাই asu.org.in মাৰিবা। এই চোৱাৰ ওপৰত লিখাই আছে অল আছাম ষ্টুডেণ্ট ইউনিয়ন, asu.org.in মাৰিবা। তাৰপিছত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে আছুৰ ইণ্টাৰফেচ, যিটো মেইন ইণ্টাৰফেচ আহি যাব। ইয়াতে উৎপল শৰ্মা দা আছে, তাৰপিছত সিহঁতৰ মানে গোটেইখিনি আহি যাব। প্ৰত্যাশা ইয়াতে চোৱা, অলপ কৰিলে ইয়াতে প্ৰত্যাশা 2.0 বা 0 আহি যাব। ইয়াতে ক্লিক হিয়াৰ লিখা আছে, ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিলা। ইয়াতে চোৱা, ইয়াতে তোমাৰ সব ডিটেইলছ আহিব। ইয়াতে তোমাৰ ফুল নেম, ফাৰ্ষ্ট অফ অল পাৰ্চনেল ডিটেইলছ চোৱা, ইয়াতে লিখা আছে পাৰ্চনেল ডিটেইলছ, ডেট অফ বাৰ্থ, ফুল নেম দিলা, তোমাৰ ফুল নেম দিবা, ডেট অফ বাৰ্থ দিবা, তাৰপিছত জেণ্ডাৰ দিবা, জেণ্ডাৰ মেল, ডেট অফ বাৰ্থ ছাপ'জ দি দিলোঁ, আৰু এনেই দি দিওঁ মই 2000, মই এনেই দি দেখাইছোঁ, ছেট কৰিলোঁ। তাৰপিছত তোমাৰ ফোন নাম্বাৰ দিবা, ফোন নম্বৰ এটা দি দিলা। তাৰপিছত ইমেইল এড্ৰেছ দিলা। তাৰপিছত জেনেৰেল নে OBC কি তোমাৰ কেটেগৰী দিবা, জেনেৰেল OBC, ইয়াতে ইমেইল এড্ৰেছ দিবা, নিজৰ ইমেইল। জেনেৰেল OBC SC ST EWS কি দিবা। তাৰপিছত সেলেক্ট ডকুমেণ্টছ, এটা ডকুমেণ্টছ তুমি দিবা। ভোটাৰ ID বা আধাৰ কাৰ্ড দিলে বেষ্ট, আধাৰ কাৰ্ড দিবা। আধাৰ কাৰ্ডটো ইয়াতে PDF বা JPG বা PNG ফৰ্মত 2 MB, মেক্সিমাম 2 MB তুমি চুজ কৰিব লাগিব, আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে তোমাৰ ফটো, পাছপোৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব। আৰু নেক্সট আপলোড ছিগনেচাৰ, তুমি ছিগনেচাৰ আপলোড কৰিব লাগিব। নেক্সট তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, তোমাৰ ছাপ'জ BA ইকনমিক্স, মোৰ BA ইকনমিক্স মই যিহেতু ফিল আপ কৰিছোঁ অলৰেডি, BA ইকনমিক্স। তাৰপিছত ইনষ্টিটিউট নেম, ছাপ'জ BS কলেজ, ইয়াৰ অফ পাছিং 2023, তাৰপিছত CGPA বা পাৰ্চেণ্টেজ কিমান, আৰু ইয়াতে তোমাৰ গ্ৰেড শ্বীট দি দিবা। আৰু যিসকলে ফাইনেল ইয়াৰ কৰি আছা, তোমালোকে 5th চেমৰ ৰিজাল্ট দিব পাৰা, 5th চেমৰ ৰিজাল্ট দি দিবা। তাৰপিছত ষ্টুডেণ্ট, এইটো এমপ্লয়মেণ্ট। নেক্সট আছে প্ৰেজেণ্ট অকুপেশ্যন, তোমালোকে ষ্টুডেণ্ট দিবা, চবেই ষ্টুডেণ্ট দিবা। ইয়াতে যোনবোৰ ফাইনেল ইয়াৰত পঢ়ি আছা, BS কলেজ দি দিবা। তাৰপিছত ফেমিলি ইনকাম কিমান, ফেমিলি ইনকাম দিবা, ছাপ'জ মোৰ 90,000। তাৰপিছত প্ৰাইমেৰী এগ্ৰিকালচাৰ নন, মোৰ কোনো মানে প্ৰাইমেৰী চ'ৰ্চ অফ ইনকাম নাই, চিধা কথা। তাৰপিছত ইয়াতে তুমি একো দিব নালাগে, তুমি আগতে কোনো এচিভমেণ্ট কৰা নাই। তাৰপিছত ইয়াতে তোমাৰ চুজ লোকেশ্যন, মানে গুৱাহাটী এক্সাম চেণ্টাৰৰ কাৰণে তুমি চেণ্টাৰ লোকেশ্যন কৰিলা। তাৰপিছত ইয়াতে তুমি ডিটেইলছত তুমি কিয় UPSC দিব মন বা কিয় UPSC এক্সাম ক্ৰেক কৰাৰ মন, তুমি লিখি দিলা, কিবাকিবি লিখি দিবা ইয়াতে। তাৰপিছত কি কৰিবা, ইয়াতে এটা ক্লিক কৰিবা এণ্ড ছাবমিট এপ্লিকেশ্যন ফৰ্ম, এনেকৈ ছাবমিট কৰি দিবা। অ'কে, তোমালোকে ছাবমিট কৰি দিবা। চ' এনেকৈ এপ্লাই হৈ যাব তোমালোকৰ, আৰু বেলেগ একো নালাগে। জাষ্ট ইয়াতে চাবা, ইয়াতে ডিছক্ৰিপশ্যন, ইয়াতে চেণ্টাৰটো চাবা গুৱাহাটী। আৰু ইয়াতে এটা বস্তু দেখাই দিছোঁ, এই ইয়াতে আধাৰ কাৰ্ড নাইবা ভোটাৰ ID, তুমি এটা ID দিব লাগিব, তোমাৰ পাছপোৰ্ট চাইজ ফটো, আৰু ইয়াতে ছিগনেচাৰ, মানে JPG PNB যি দিয়া, ইয়াতে লিখাই আছে। এইকেইটা বস্তু চাই ল'বা, আপলোড কৰিবা। আৰু এটা আপলোড বস্তু এটা আছে, আৰু এটা আপলোড কৰিবলগীয়া ক'ত আছে, এডুকেশ্যনত। ইয়াতে তুমি মাৰ্কশ্বিট দি দিবা। তো যিসকলে ফাইনেল ইয়াৰ, বহুতে কৈ আছে দাদা ফাইনেল ইয়াৰত পাৰিব নে নাই, পাৰিব, চিলেকশ্যন টেষ্ট দিব পাৰিবা। ইয়াতে তুমি ফাইনেল ইয়াৰ 5th চেমৰ বা 4th চেমৰ ৰিজাল্ট দি দিবা, হৈ যাব, চিলেকশ্যন টেষ্ট দিব পাৰিবা। অ'কে, চ' ইয়াতে আহিছোঁ চিলেবাছ কি আহিব, মানে এক্সামত কি আহিব, চিলেবাছটো দেখাই দিছোঁ মই। এইটো চোৱা, টেষ্ট চিলেবাছৰ পলিটি কি আহিব, জিঅ'গ্ৰাফী কি আহিব, ইকনমি কি আহিব, তোমালোকে নিজেও চাব পাৰিবা। হিষ্টৰী কি আহিব, এনভাইৰনমেণ্টৰ কি আহিব, ইক'লজি কি আহিব, ছায়েন্স এণ্ড টেকন'লজিৰ কি আহিব, কাৰেণ্ট এফেয়াৰ কি আহিব, জেনেৰেল এপ্টিটিউডৰ কি আহিব। অ'কে, টোটেল ডিউৰেশ্যন 2.5 আৱাৰ, টোটেল কুৱেশ্যন 120, জেনেৰেল ষ্টাডিজ 80 কুৱেশ্যন, চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট 40 কুৱেশ্যন। অ'কে, চ' এইখিনি আছিল চিলেবাছ। তাৰপিছত আৰু কি দেখাওঁ, জেনেৰেল গাইডলাইন, এইটো আছুৱে নিউজ পেপাৰত দিছিলে, সেইটোৱে। চ' এই চোৱা, 31 মে' তাৰিখে এক্সাম হ'ব তোমালোকৰ লিখিত বাছনি পৰীক্ষা। অ'কে, আৰু তোমালোকে যোগাযোগ কৰিব পাৰা, এইটো ফোন নম্বৰত যোগাযোগ কৰিব পাৰা, যদি যোগাযোগ মানে কিবা কৰা মানে লাগে আৰু ইনফৰ্মেশ্যন।
চ' এইখিনি আছিল মই দেখাই দিলোঁ। চ' এপ্লাই কৰা যিসকলে UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰিবা, এটলিষ্ট চিলেকশ্যন টেষ্টটো দিব পাৰা, দি যাওঁ, চিলেকশ্যন টেষ্টটো দি চোৱা কি হয়। চ' বেষ্ট উইচেছ থাকিল। আৰু মই ভাবোঁ প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি। থেংক ইউ এভৰিৱান।